নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম আগষ্ট মাহৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কেনেকুৱা হ'ব। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহটো কেনেধৰণে তেওঁলোকৰ উন্নতি বা কেৰিয়াৰৰ উন্নতি বা তেওঁলোকৰ চাকৰি বাকৰি, আৰ্থিক দিশ, প্ৰেম প্ৰণয়, শিক্ষা দীক্ষা, এই গোটেই বিষয়খিনি এটা বিশদ বিশ্লেষণ লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আগষ্ট মাহটোত এক অন্যতম ফলপ্ৰদায়ক ৰাশি হিচাপে বা ফল লাভ কৰা ৰাশি হিচাপে তুলা ৰাশি পৰিগণিত হৈছে। তুলা ৰাশিৰ জাতক জাতিকাৰ কেৰিয়াৰ, পদোন্নতি বা স্বাস্থ্য, প্ৰেম প্ৰণয়, এই সমগ্ৰ বিষয় আপোনালোকক পুংখানুপুংখভাৱে জনাম। আপোনালোকে চাই থাকক আৰু যদি মোৰ এই ভিডিঅ'টি ভাল লাগে বা মনোগ্ৰাহী হয় তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নম শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ। আগষ্ট মাহত তুলা ৰাশিৰ জাতকসকলৰ কাৰণে অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। এই মাহত তেওঁলোকৰ কেৰিয়াৰৰ উন্নতি হ'ব, তেওঁলোকৰ পদোন্নতি হ'ব আৰু বেতন বৃদ্ধি হোৱাৰ সম্ভাৱনা অধিক। তুলা ৰাশিৰ ষষ্ঠ স্থানত বৰ্তমান ৰাহু, পঞ্চম স্থানত শনি আৰু অষ্টম স্থানত বৃহস্পতি আৰু মংগল বিৰাজমান হৈ আছে। আৰু অষ্টমৰ বৃহস্পতি আৰু মংগলৰ সহ অৱস্থানে বিশেষভাৱে কিছু সমস্যাৰ সৃষ্টি কৰিব যদিও এই ক্ষেত্ৰত স্বাস্থ্যৰ প্ৰতি সামান্য গাফিলতি কৰিলে আপোনাৰ স্বাস্থ্য ক্ষতি হ'ব পাৰে। তুলা ৰাশিৰ ক্ষেত্ৰত মাহৰ আৰম্ভণিতেই কিছু স্বাস্থ্যৰ অসুবিধা পাব যদিও ব্যৱসায়ীসকলৰ ক্ষেত্ৰত আগষ্ট মাহত অতি কঠিন বুলি, অৰ্থাৎ ব্যৱসায়ীসকলৰ কাৰণে আগষ্ট মাহটো অতি কঠিন বুলি প্ৰমাণিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে চেলেঞ্জ হিচাপে প্ৰতিফলিত হৈছে আগষ্ট মাহ। প্ৰেম সম্বন্ধীয় কথাখিনিৰ কাৰণেও আগষ্ট মাহটোৰ ক্ষেত্ৰত বিশেষকৈ উঠা নমাৰ দিন বুলি প্ৰতিফলিত হৈছে। পাৰিবাৰিক সুশান্তি লাভ কৰিব। গতিকে আগষ্ট মাহত তুলা ৰাশিৰ জাতকসকলে কি হ'ব বা কেনেকুৱাকৈ তেওঁলোকে আগবাঢ়িব তাৰ এটা বিস্তাৰিত আলোচনা আমি আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু আমি প্ৰথমতে আহিছোঁ কেৰিয়াৰ সম্বন্ধীয় বিষয়খিনি। কেৰিয়াৰৰ ক্ষেত্ৰত তুলা ৰাশিৰ জাতক জাতিকাসকলে এই মাহটোৰ ক্ষেত্ৰত সাধাৰণভাৱে কিছু ভাল বুলি ক'ব পাৰি। চাকৰিজীৱীসকলৰ ক্ষেত্ৰত এই মাহটো অনুকূল হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ বাঢ়িব, পদোন্নতি লাভ কৰিব, বেতন বৃদ্ধি হ'ব, বৰিষ্ঠ অধিকাৰীসকলৰ দ্বাৰা আপুনি উপকৃত হ'ব বা আপোনাৰ যশস্যা, প্ৰশংসা বা পদোন্নতি ইত্যাদিবিলাকৰ সুবিধা থাকিব। আপুনি অতিকে আত্মবিশ্বাসী হওক আৰু আত্মবিশ্বাসৰ অবিহনে আপোনাৰ যথেষ্ট ক্ষতি হ'ব পাৰে আগষ্ট মাহত। ঠিক সেইদৰে ব্যৱসায়ীসকলৰ ক্ষেত্ৰতো এক উঠা নমাৰ সন্মুখীন হ'ব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকল। আমদানি হ'ব, কিন্তু তৎসত্ত্বেও কিছু ক্ষেত্ৰত চেলেঞ্জ হিচাপে মোকাবিলা কৰিবলগীয়া হ'ব পাৰে সময় আৰু পৰিস্থিতি। ব্যৱসায়ত মনোনিৱেশ কৰিলে বা ব্যৱসায়ত মনোনিৱেশ কৰাত কিছু অসুবিধা পাব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকলে, যাৰ ফলত ব্যৱসায়িক সম্পৰ্কত প্ৰভাৱিত হ'ব। ব্যৱসায়ত কিছু অসুবিধা হ'ব পাৰে আৰু মাহৰ শেষৰ ফালে কিছু সমস্যাৰ সৃষ্টি হ'ব তুলা ৰাশিৰ ক্ষেত্ৰত। নতুন যোগাযোগ গঢ়ি উঠিব যদিও ই প্ৰতাৰণা বা প্ৰতাৰক ব্যৱসায়ীসকলৰ লগত সংযোগ ঘটিব পাৰে, আপোনাৰ অৰ্থক্ষতি হ'ব পাৰে। আপুনি যদি ধৈৰ্য নধৰে বা ধৈৰ্যৰ যদি বান্ধোন ছিঙি যায় আপুনি ক্ষতিগ্ৰস্ত হ'ব। আমি আহিছোঁ তুলা ৰাশিৰ আগষ্ট মাহৰ আৰ্থিক লেনদেন কেনেকুৱা হ'ব বা আৰ্থিক দিশটো কেনেকুৱা হ'ব।
আৰ্থিক জীৱনত মিশ্ৰ পৰিণাম ভোগ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহটো। আমদানি বৃদ্ধি হ'ব, দৈনন্দিন আমদানিৰ বৃদ্ধি হ'ব যদিও আপোনাৰ মানসিকভাৱে কিছু অসুবিধা পাব। টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰত আপুনি কিছু অসুবিধা পাব। আৰ্থিক পৰিস্থিতি উন্নত হ'ব যদিও আপোনাৰ কিছু খেলি মেলিৰ কাৰণে আপুনি হতাশাগ্ৰস্ত হ'ব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত। কিন্তু অবাঞ্ছিত বয়ে আপোনাক চিন্তিত কৰি তুলিব। এই ক্ষেত্ৰত সাৱধান হ'বলগীয়া বিষয় যে তুলা ৰাশিৰ জাতক জাতিকাসকলে আগষ্ট মাহত অবাঞ্ছিত ব্যয় যাতে কেতিয়াও কৰা নহয়, আৰু অবাঞ্ছিত ব্যয়ে আপোনাক আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত কৰিব। মানুহৰ ওচৰত আপোনাৰ পদমৰ্যাদা বা আপোনাৰ মৰ্যাদা হ্ৰাস হ'ব বা কথা দি কথা ৰাখিব নোৱাৰিব পাৰে। চাকৰিয়ালসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, বেতন বৃদ্ধিৰ আকাংক্ষা আছে, চাকৰিৰ পদোন্নতি আছে, বা চাকৰিৰ ক্ষেত্ৰত আপোনাৰ উচ্চপদস্থ বিষয়াৰ সৈতে আপোনাৰ মিলা মিছা অতি সুন্দৰ হ'ব। আৰু বিশেষ কথা তুলা ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহত গোপন ধন পোৱাৰ সম্ভাৱনা আছে। মাহৰ শেষৰ ফালে ব্যয় বৃদ্ধি হ'ব পাৰে বা নতুন ব্যৱসায়ৰ সন্ধান পাব যদিও আপুনি সেই ব্যৱসায় বা সেনেধৰণৰ আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপুনি আগবাঢ়িবলৈ সক্ষম নহ'বও পাৰে। আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ তুলা ৰাশিৰ স্বাস্থ্য সম্বন্ধীয় বিষয়খিনি। তুলা ৰাশিৰ জাতক জাতিকাসকলে এই আগষ্ট মাহত স্বাস্থ্যৰ প্ৰতি অতিকে যত্নৱান বা সজাগ হ'ব লাগিব। ৰোগৰ প্ৰকোপ বৃদ্ধি পাব, বিশেষকৈ কাণৰ ৰোগ, ডিঙিৰ ৰোগ ইত্যাদিৰ ক্ষেত্ৰত অসুবিধা পাব। যিসকল ৰোগে পূৰ্বৰে পৰা ৰক্তচাপজনিত ৰোগত বা ডায়েবেটিছ জাতীয় ৰোগত ভুগি আছে, সেইসকলৰ কাৰণে সেইসকলে অত্যন্ত সাৱধান হোৱা উচিত। তেওঁলোকৰ এই অসুখ বা এই বেমাৰবিলাক নতুন ৰূপত বা কিছু অসুবিধাত ভোগাব পাৰে। কাৰণ মানসিক অৱসাদকে ধৰি নিজৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰাত অসুবিধা হ'ব। খোৱা লোৱাৰ যত্ন ল'বলৈ বা খোৱা লোৱাৰ ক্ষেত্ৰত নিয়ন্ত্ৰণ ল'বলৈ বা নিয়ন্ত্ৰণ কৰিবলৈ শিকক। প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক। আমি তুলা ৰাশিৰ প্ৰেম সম্বন্ধীয় বিষয়খিনিলৈ আহিছোঁ। তুলা ৰাশিৰ কাৰণে এই মাহটো প্ৰেম সম্বন্ধীয় বিষয়ত অত্যন্ত সুন্দৰ। প্ৰেমিক প্ৰেমিকাৰ মাজত মিলা প্ৰীতি থাকিব, তেওঁলোক ৰোমাঞ্চিত হৈ থাকিব। অৱশ্যে প্ৰেম সম্পৰ্কীয় বিষয়খিনি উত্থাপন কৰিবলৈ যাওঁতে মিছা দোষত দোষী হ'ব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকল। জীৱনসংগী আৰু অন্যান্য ব্যক্তিসকলৰ লগত খোলা মেলা আলোচনা কৰিবলৈ যাওঁতে হিতে বিপৰীত হ'ব পাৰে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। দাম্পত্য জীৱনত বা দাম্পত্য সুখ লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে। আৰু প্ৰেম সম্বন্ধীয় বিভিন্ন সমস্যা তেওঁলোকে পাব যদিও মাহৰ শেষৰ ফালে জীৱনসংগীৰ লগত একাত্ম হ'ব পাৰিব আৰু প্ৰেম সম্বন্ধীয় বিষয় চলুচন হ'ব। তুলা ৰাশিৰ পাৰিবাৰিক ৰাশিফল কেনেকুৱা হ'ব, পাৰিবাৰিক দিশটো কেনেকুৱা হ'ব? তুলা ৰাশিৰ পাৰিবাৰিক জীৱন অনুকূল হ'ব তুলা ৰাশিৰ কাৰণে। পাৰিবাৰিক সমস্যা মাহটোৰ শেষৰ ফালে সমাধান হ'ব। নিজৰ পৰিয়ালৰ কথা বা চিন্তা ভাৱনাই এই তুলা ৰাশিক কিছু চিন্তিত কৰি তুলিব। পৰিয়ালৰ মাজত কিছু হতাশা বা মনোমালিন্য বিৰাজ কৰিব। পাৰিবাৰিক কাজ কৰ্মত অংশগ্ৰহণ কৰিবৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হ'ব যদিও মাহৰ শেষৰ ফালে স্বাস্থ্য অনুকূলৰ লগতে মানসিক স্বাস্থ্যও অনুকূল হ'ব। বন্ধু বান্ধৱীসকল, আমি তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আগষ্ট মাহটো কেনেদৰে যাব, তেওঁলোকৰ আৰ্থিক দিশ, পাৰিবাৰিক দিশ, প্ৰেম প্ৰণয় দিশ, চাকৰি বাকৰি, এই গোটেই বিষয়খিনি সাঙুৰি আপোনালোকক ক'বৰ কাৰণে প্ৰয়াস কৰিছোঁ। যদি মোৰ ভিডিঅ'টি ভাল লাগিল তেনেহ'লে
বা মনোগ্ৰাহী হৈছে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু ওম নম শিৱায় বুলি কমেণ্ট বক্সত গৈ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আপুনি মোৰ চেনেলটিৰ কাৰণে নৱাগত তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু আপোনাৰ বন্ধুবৰ্গলৈকে এই ভিডিঅ'সমূহ লৈ যোৱাত সহায় সুবিধা কৰি দিয়ক। এটা পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। ধন্যবাদ।